মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ ঐতিহাসিক খটৰা সত্ৰ আৰু খটৰা সত্ৰত মই এক পৰিৱেশ দেখুৱাম। ক'বলৈ গ'লে হাতে হাতে বেনাৰ ফেষ্টুন লৈ এই ধৰণে এইসকল মহিলা আৰু পুৰুষ ওলাই আহিছে আৰু মই যদি অকণমান সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত লেখা আছে যে বিজেপি জিন্দাবাদ, পৰমানন্দ জিন্দাবাদ, এই ধৰণৰ শ্লোগানেৰে আচলতে মুখৰিত হৈ পৰিছে ঐতিহাসিক খটৰা সত্ৰ। ক'ব লাগিব যে এইসকলে এইকাৰণেই আচলতে ইয়াত ওলাই আহিছে যে ঐতিহাসিক যি খটৰা সত্ৰ আছে এই খটৰা সত্ৰ কিছুদিনৰ পিছতে আচলতে নতুন আৰ্হিত বনোৱা হ'ব আৰু এই কাৰণে আচলতে ধন্যবাদ জ্ঞাপন কৰিছে। আচলতে সেই আমি সামগ্ৰিক পৰিৱেশ দেখিছোঁ আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যে কেনেকুৱা লাগিছে আজি আপোনালোকৰ এই খবৰটো যেতিয়া ঐতিহাসিক আজি খবৰটো খুব ভাল লাগছি আৰু মনটো অতি আনন্দ হৈছে আৰু আমাৰ মাননীয় চিপাঝাৰ সমষ্টিৰ বিধায়ক বাবা তেওঁ আমাৰ যিবিলাক আমাক কৰ্ম কৰি দিলে আৰু আমি অকাত আঞ্জানি কৰি আছিলোঁ, খোজকাঢ়িব নোৱাৰোঁ, সেই বাটটো আমাক পকীকৰণ কৰি দিছে আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মাকো আমি অতি ভাল পাওঁ আৰু তেওঁ আমাৰ সত্ৰখনৰ কাৰণে উন্নয়নৰ কাৰণে তেখেতে আমাক বহুত আশা আকাংক্ষা দিছে। সেয়াই আৰু তেওঁ এতিয়া পকীকৰণ আদিটো কৰি দিব, মণিকূটটো বনাই দিম বুলি আমাক কৈছে, তেতিয়া আৰু মাটিও দিম বুলি কৈছে। এতিয়া আমাৰ অতি ভাল পাইছোঁ। আমি বহুত বয়স হ'ল আমাৰ, এতিয়া প্ৰায় 90 বছৰ হৈছে, অতি ভাল পাইছোঁ আমি তেওঁক। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যে খটৰা সত্ৰৰ নতুন ৰূপ পাব, কেনেকুৱা লাগিছে? নমস্কাৰ। আমি খটৰাবাসী ৰাইজ অতিকৈ উৎফুল্লিত হৈ আছোঁ যে খটৰা সত্ৰখন এটা অযোধ্যাৰ নিচিনা কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। খটৰা সত্ৰত 2025 চনত দুবাৰকৈ পদাৰ্পণ কৰিছে আৰু পদাৰ্পণ কৰিয়ে খটৰা সত্ৰত 11 কোটিতকৈ অধিক টকা এক অনুদান কৰিছে। মণিকূট নতুনকৈ নিৰ্মাণ কৰিব ওলাইছে আৰু খটৰা সত্ৰৰ মাটি তেনে তাকৰীয়া কাৰণে তেখেতে মানে 50 বিঘাৰো অধিক মাটি ইয়াত অনুদান আগবঢ়াব বিচাৰিছে। আৰু আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়কৰ কথা আমি যদি ক'বলৈ যাওঁ, আমি সকলোৱে এটা মনত মানে আনন্দ এটা উপলব্ধি কৰোঁ। আমি ইতিহাসত আমি যদি কওঁ বিধায়কসকলৰ ইতিহাসৰ ভিতৰত পৰমানন্দ ৰাজবংশী ছাৰ মানে জনসমুদ্ৰৰ মাজত থাকে, আমি দুখীয়া নিচলা মানুহৰ মাজত থাকে। এনেকুৱা এটা খটৰা অঞ্চলৰ ৰাইজৰ ব্যক্তি নাই যিজন ব্যক্তিয়ে নেকি বিধায়কগৰাকীক গুৱাহাটীলৈ এদিন বিচাৰি গৈছে। কোনো দিন গুৱাহাটীলৈ বিচাৰি যাবলগীয়া হোৱা নাই। খটৰা সত্ৰ আৰু খটৰা সত্ৰৰ উপকণ্ঠ অঞ্চলৰ ৰাইজে বিধায়কগৰাকীক ৰাতি 12টা-1টাত হ'লেও তেখেতক লগ কৰে আৰু লগ কৰিব পাৰে। এই কথাখিনি মানে মুখে মুখে ৰাইজৰ মুখে মুখে প্ৰচলিত হৈছে। আৰু খটৰা সত্ৰৰ বিশেষকৈ যিবিলাক মানে কানেকশ্যন ৰাস্তা আছিল, আগতে বোকাত অহা যোৱা কৰিবলগীয়া আছিল, বৰ্তমানৰ বিধায়কগৰাকীয়ে সুন্দৰকৈ পকীকৰণ কৰি দিছে। আৰু এই যে লাইটটো, এই ৰাতিও দিন হৈ থকা লাইটটো বিজেপি চৰকাৰৰ বৰ্তমানৰ সভাপতি, অসমৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ইয়াত দিছে। খটৰাই ধুনীয়া আলোকিত হৈ থাকে। আমি মুঠৰ ওপৰত বৰ্তমানৰ বিজেপি চৰকাৰখন আৰু বৰ্তমানৰ বিধায়কগৰাকীৰ কাৰণে ৰাইজ বৰ উৎফুল্লিত হৈ থাকে। আৰু অৰুণোদয় বা অন্যান্য আঁচনিৰ কথা নকওঁ, প্ৰতিটো আৰু এটা কথা আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে এদিনত 10টাকৈ মন্দিৰত উদ্বোধন কৰা প্ৰথমগৰাকী বিধায়ক হৈছে পৰমানন্দ ৰাজবংশী। এইটো আমি সগৌৰৱে ক'ব পাৰিছোঁ। এটা দিনত 10টাকৈ মন্দিৰত পইচা দিয়া বা উদ্বোধন কৰা ইতিহাসত আমি দেখা নাই। গতিকে আমি পৰমানন্দ ৰাজবংশী ছাৰক আমি সদায় জিন্দাবাদ দিছোঁ। পৰমানন্দ ৰাজবংশী জিন্দাবাদ। ক'ব লাগিব যে 456 বছৰীয়া যি ঐতিহাসিক খটৰা সত্ৰ আছে, এই খটৰা সত্ৰখন কিছুদিনৰ পিছতে আচলতে নিৰ্মাণ হ'ব। মই অকণমান সামগ্ৰিক সেই পৰিৱেশ দেখুৱাম। কিছুদিনৰ পিছত আচলতে সলনি হ'ব ঐতিহাসিক যি খটৰা সত্ৰৰ সম্পূৰ্ণ আৰ্হি। আৰু এইসকল পুৰুষ মহিলা সকলো ওলাই আহিছে। ওলাই আহি মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীক ধন্যবাদ জ্ঞাপন কৰিছে। এগৰাকী মাতৃ আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে? খটৰা সত্ৰই নতুন ৰূপ পাব। হয়, নিশ্চয়কৈ আমি খটৰা সত্ৰবাসী হিচাপে যথেষ্ট মানে কি বুলি ক'ম, মানে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ যে আমি সেই কম দিনতে এইখিনি দ্বিতীয় অযোধ্যা দেখিবলৈ গৈ আছোঁ। আমাৰ দ্বিতীয় অযোধ্যাৰ ৰাম মন্দিৰ আমি নিজৰ ঘৰতে পাবলৈ গৈ আছোঁ। এইখিনি সম্ভৱ হৈছে আমাৰ চিপাঝাৰ সমষ্টিৰ একমাত্ৰ বিধায়ক
পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ নেতৃত্বত যি অসম চৰকাৰখনে আমাৰ খতৰা সত্ৰলৈ যিখিনি অনুদান আগবঢ়াইছে এয়া কোনোদিনে হয়তো আমি ভাবিব পৰা নাছিলোঁ ভাবি পোৱা নাছিলোঁ এনেকুৱা এটা যে আমি মন্দিৰ পাব গৈ আছোঁ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যশস্বী আমাৰ সততে আমি তেওঁক আমাৰ ঘৰুৱা হিচাপে সদায় পাই থাকোঁ আমাৰ বিধায়ক মহোদয়ক পাইছোঁ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এইখিনি আমালৈ আগবঢ়োৱাৰ কাৰণে। ধন্যবাদ। প্ৰায় 10,52 লাখ টকাৰে আচলতে নিৰ্মাণ হ'ব এই খতৰা সত্ৰ আৰু কিছুদিনৰ পিছত এই নিৰ্মাণ কাৰ্য ইয়াৰ আৰম্ভ হ'ব। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰায় 10,52 লাখ টকা আপোনালোকে খতৰা সত্ৰৰ ফালৰ পৰা খতৰা সত্ৰক চৰকাৰে দিব। কেনেকুৱা লাগিছে আজি এই কথাটো জানিব পাই আপোনালোকে? আমাৰ আনন্দৰ সীমা নাই, এইটো কাৰণে আনন্দৰ সীমা নাই। 10,52 লাখ টকা আমি বহু হেৰিৰ পিছত আমি পাইছোঁ। এতিয়া এই সত্ৰখন আমাক তেখেতে অযোধ্যা বনাই দিম বুলি কৈছে, এইটোত আমি বেছি আনন্দ পাইছোঁ। আৰু তাতোকৈও আমাৰ বিধায়কজন চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় পৰমানন্দ ৰাজবংশীদেৱ এজন ভাল সাহসী বিধায়ক। মই এইটো কাৰণে কৈছোঁ, আগতে কেইবাবাৰো বিধায়ক এই চিপাঝাৰ সমষ্টিত হৈ গৈছে, তেখেতসকলৰ ওচৰলৈ আমি ঢুকি নাপাওঁ। কিন্তু এখেতে প্ৰায় আমাৰ ইয়াতে এই অঞ্চলতে আহি দিনে ৰাতিয়ে একাকাৰ কৰি থাকে। আৰু এটা ডাঙৰ কথা এটা মই ক'বলৈ লৈছোঁ, এই যে আজি আমি ইয়াৰ ওপৰত থিয় হৈ আছোঁ, এইখিনি কাম আৰু আমাৰ ওচৰৰ পাজৰে যিখিনি ৰাস্তা হৈছে, বাট পথ হৈছে, এইখিনি তেওঁ এদিনৰ 1 ঘণ্টা সময় বহি উঠিয়ে তেওঁ যুগুত কৰি পিছদিনাখনৰ পৰা এই কাম আৰম্ভ কৰিছে আমি কোৱাৰ লগে লগে। গতিকে এনেধৰণৰ বিধায়ক আমি ক'তো পোৱা নাই। আগতেও আমি কেইবাবাৰো পাইছোঁ বিধায়ক, কিন্তু তেখেতসকলৰ ওচৰলৈ আমি বাট কৰি পাব লাগে। কিন্তু এখেতে নিজে উপযাচি আহি এই কামবিলাক কৰায়। এইটো কাৰণে মই তেখেতক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কৃষ্ণ।